নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকৰ জৰিয়তে এই চেগতে নৱবৰ্ষৰ তথা মাঘ বিহুৰ সকলোকে ওলগ জনাইছোঁ। সকলোৰে আশীৰ্বাদ বিচাৰি দীৰ্ঘদিনীয়া মোৰ এটি সপোন আজি বাস্তৱ ৰূপ দিবলৈ গৈ আছোঁ। এইটো খালি মোৰ সপোনে নহয়, মোৰ আশা এই অঞ্চলৰ যিখিনি গৰীব দুখীয়া মানুহখিনিক যাতে সহায় হয়, সেনেকুৱাকে মই এখন হালবাৰী মডেল হস্পিটেলৰ সন্মুখত এখন লেব আৰু এখন ফাৰ্মাচী, মোৰ দুজন সৰু ভাইটি, এজন ফাৰ্মাচিষ্ট হয় আৰু এজন লেবৰেটৰী টেকনিচিয়ান হয়। তেওঁলোকে পাছ কৰি অহাৰ পিছত মোৰ এটা সপোনেই আছিলে যে এই অঞ্চলৰ গৰীব দুখীয়াখিনি মানুহখিনিক এটা সকাহ দিয়াৰ কাৰণে মই এটা অনুষ্ঠান আৰম্ভ কৰিব লাগে আৰু সেই মহান উদ্দেশ্য ৰাখিয়েই ৰাইজৰ এই অঞ্চলৰ আশীৰ্বাদ বিচাৰি আজিৰ এই অনুষ্ঠানটি শুভ উদ্বোধনী হৈছে। আৰু এই অনুষ্ঠানটোত আমি গৰীব দুখীয়া যিখিনি মানুহ আছে সেইখিনিৰ কাৰণে আমি বিশেষ ৰেহাইৰ ব্যৱস্থাও কৰিছোঁ আৰু অনাগত দিনত আমি বিনামূলীয়া কিছু চিকিৎসা শিবিৰ আমি পাতিম যাতে এই অঞ্চলৰ মানুহখিনি উপকৃত হয়। আৰু আপোনালোকে সকলোৱে আশা কৰিব ভাইটি দুটাক যাতে তেওঁলোকে সফল ব্যৱসায়ী তথা মানৱীয়তাৰে যাতে এই অঞ্চলৰ মানুহখিনিক সহায় কৰিব পাৰে। আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকৰ কাৰণে। এইখিনিয়ে উদ্বোধক হিচাপে আজি আমাৰ হালবাৰী মডেল হস্পিটেলৰ ইনচাৰ্জ ডক্টৰ আছিলে ডক্টৰ জিয়াউৰ ৰহমান, ডক্টৰ মাহমুদা খানম, হালবাৰী হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ ডাঙৰীয়া আদিকে ধৰি এই অঞ্চলৰ বহুতো বিশিষ্ট ব্যক্তি আজি এই অনুষ্ঠানত আহি যি আশীৰ্বাদ আমাক প্ৰদান কৰিলে, আমি এই চেগতে সকলোকে মোৰ ফালৰ পৰা তথা এই অনুষ্ঠানটিৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। যেনেকৈ সহায় সহযোগিতা দিলে আগলৈ তেওঁলোকৰ পৰা সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।